সমষ্টিত আহিছোঁ ৰূপহী সমষ্টিত ইয়াৰ সকলো ৰাইজকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা বতৰ খুব বেয়া হা, আমি গাড়ী দি আহোঁতে আমি গম পাইছোঁ কিমান বেয়া ৰাস্তা। গতিকে এই বেয়া ৰাস্তা বেয়া সময়ত বৰষুণ থকাৰ পাছতো যে ইয়াত ইমান মানুহ যে ভিৰ লাগি আছে, ইয়াৰ পৰা মই অনুমান কৰিব পাৰিছোঁ যে ইয়াৰ ৰাইজে চাইফুল চৌধুৰীক গ্ৰহণ কৰিছে আৰু চাইফুল চৌধুৰীৰ দল অসম জনমৰ্চা দলক গ্ৰহণ কৰিছে। আগন্তুক দিনত এই মানুহসকলে এই ৰাইজসকলে এই নাগৰিকসকলে মোক সাংসদ বনাই পঠিয়াবলৈ এটা ডাঙৰ ভূমিকা পালন কৰিব। বাদ বাই মানুষ বহুত আইব আমি বহুতে করবো ডাকবো কথা হচ্ছে আমরা আবেগ বাসে না যাই আমার বাসায় অনুমতি দিয়েছে দেখে আমি তো আমার বাসায় আমি বুঝাইতাম বাবা তুমি ইনো মুঠে দিও না আমরা এটা করতে পারে তুমি ইনো দাও আমরা ইনো আছি। কা সম্বন্ধে মোৰ স্থিতি যে আমাৰ অসমৰ মাটি কালি হৈছে মাটিৰ এৰিয়া হৈছে জিঅ'গ্ৰাফিকেল এৰিয়া 78,438 স্কোয়ার কিলোমিটার। এইখিনি হৈছে আমাৰ মাটি। আমাৰ এই মাটিখন মেঘালয় লৈ গুচি গ'ল, বাংলাদেশে লৈ গুচি গ'ল, নাগালেণ্ডে লৈ গুচি গ'ল, ডিমাপুৰে লৈ গুচি গ'ল, অৰুণাচলে লৈ গুচি গ'ল, ভূটানৰ ফালে লৈ গুচি গ'ল। আমাৰ মাটি হৈ গ'ল সীমিত। গতিকে আমাৰ নিজৰে থাকিবলৈ ঠাই নাইকিয়া হৈছে। গতিকে এই ঠাই নোহোৱা জেগাটোত আমি বিদেশৰ পৰা মানুহ আনি পেলাই ইয়াত আমি থাকিব নোৱাৰোঁ। এই হ'ল প্ৰথম কথা। দ্বিতীয় কথা যে ভাৰতৰ চৰকাৰে যিটো কা আনিছে তেওঁলোকে কৈ আছে যে আফগানিস্তান মানে 3টা ৰাজ্যৰ কথা কৈ আছে হা, 3টা দেশৰ পৰা যে মানুহবোৰ তেওঁলোকে আনিব বুলি কৈ আছে। তাৰ ভিতৰত কিন্তু মুছলিম মানুহৰ কথা তেওঁলোকে এবাৰো কোৱা নাই। কিয়? ভাৰতৰ সংবিধান কি কৈছে? মৌলিক অধিকাৰ আমাৰ আছে, সকলোৰে সমান অধিকাৰ, ইকুৱেলিটি বিফৰ ল, আইনৰ চকুত আমি সকলো সমান। কিন্তু আমি সকলো সমভাৱে অধিকাৰ পাব লাগিছিলে, কিন্তু মুছলমানসকলক বাদ দি পেলাই তেওঁলোকে অধিকাৰবোৰ কাট দিব বিচাৰিছে। গতিকে আমি বিৰোধ কৰোঁ এইটো কাৰণেই যে সামগ্ৰিকভাৱে যদি চৰকাৰে বিচাৰে যে সকলোৰে উন্নয়ন সবকা সাথ সবকা বিকাশ যদি ক'ব বিচাৰে, সবকা সাথ সবকা বিকাশ কোৱাৰ লগে লগে সকলো জাতি জনগোষ্ঠী সোমাই পৰিলে তেতিয়াহ'লে মুছলমান জাতিটো কিয় বাদ পৰিলে? গতিকে ইয়াৰ প্ৰতিবাদ কৰোঁ। সেইকাৰণে আমি কৈছোঁ যে আমি অসম জনমৰ্চা দলে কা আমি বিৰোধ কৰোঁ, কা আমাক নালাগে আৰু মহামান্য সুপ্ৰিম কোৰ্টত আমি কাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি থৈছোঁ। হয়, দেখা গৈছে ইতিমধ্যে 3গৰাকী প্ৰাৰ্থী আছে, কংগ্ৰেছৰ আছে, UDFৰ আছে, বিজেপিৰো আছে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? আচ্ছা, অসম জনমৰ্চা দবাবলৈতো গোটেইকেইটা প্ৰাৰ্থী লাগি থাকিব যে তাক কেনেকৈ আমি দমন কৰিব পাৰোঁ। কিন্তু কথা হৈছে কি, মই নগাঁও লোকসভাৰ 8টা সমষ্টি মই ঘূৰি আছোঁ। মই দেখি আছোঁ যে ৰাইজে জনসাধাৰণে অসম জনমৰ্চা দলক আঁকোৱালি লৈছে, নাৰিকল গছে আমাৰ ছবিক তেওঁলোকে গ্ৰহণ কৰিছে আৰু তেওঁলোকে সকলোৱে এচুৰেঞ্চ দিছে, তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে এইবাৰ আমি নগাঁও লোকসভা সমষ্টিৰ পৰা চাইফুল ইছলাম চৌধুৰীক আমি সাংসদ বনাই পঠিয়াম। গতিকে মোৰ দৃঢ় বিশ্বাস যে ৰাইজেই ৰজা, ৰাইজেই মোক নিৰ্বাচন কৰি পঠিয়াব। গতিকে বাকী দলৰ মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মই ভাবি লৈছোঁ। আজি দেখা গৈছে প্ৰতিকূল বতৰো নেওচি বহু লোক আজি ওলাই আহিছে আপোনাৰ মত বিনিময় অনুষ্ঠানত, গাঁৱে গাঁৱে আপুনি ঘূৰি আছে। কি ক'ব আজিৰ দিনটোত যেনে প্ৰতিকূল বতৰ নেওচি এনেদৰে মানুহ আপোনাক সাক্ষাৎ কৰিবলৈ, আপোনাৰ সৈতে লগ কৰিবলৈ বা আপুনি ঘূৰি আছে? উন্নয়ন কৰিলে নগাঁও লোকসভাৰ যিটো উত্তৰাঞ্চল আছে, যিটো গৰাখহনীয়া অঞ্চল আছে, ব্ৰহ্মপুত্ৰৰ পাৰ যিটো আছে, সেই সমষ্টিৰ কাৰণে তেওঁলোকে কি কৰিলে? বিগত দিনত আমি দেখিছোঁ যে ডিলিমিটেশ্যন হোৱাৰ আগত গৌৰৱ গগৈ ইয়াৰ সংসদ আছিলে। তেওঁ সংসদ হৈ থাকোঁতে আজি আমাৰ গৰাখহনীয়া অঞ্চলৰ কাৰণে একো এটা কাম উন্নয়ন কৰিব নোৱাৰিলে। আজিলৈকে নোৱাৰিলে যে অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাবৰ কাৰণে। থাকিল বিজেপি প্ৰাৰ্থী। বিজেপি প্ৰাৰ্থী অসমৰ সংখ্যালঘুৰ অন্তৰৰ বেদনা কি বুজিব? যি দলে নেকি কয় চাচা মামৰ ভোট নালাগে, যি দলে কয় মুছলমান মানুহ চোৰ, লুণ্ঠনকাৰী, ধৰ্ষণকাৰী, হা, সন্ত্ৰাসবাদী, সেইসকল লোকে এই সংখ্যালঘু মানুহৰ অন্তৰৰ বেদনা কি বুজিব? কৃষকসকলৰ বেদনা কি বুজিব? আজি কৃষকসকলৰ যি কৃষি কৰিছে তেওঁলোকে কম দামত বীজ পোৱা নাই, তেওঁলোকে বজাৰ মূল্য পোৱা নাই, তেওঁলোকে প্ৰায় সময় দেখা গৈছে তেওঁলোকে ছুইচাইড কৰিব লগা হৈছে। সেইসকল লোকৰ কাৰণে, সেইসকল লোকৰ পৰিয়ালৰ কাৰণে অসম চৰকাৰে কি ব্যৱস্থা হাতত লৈছে? তাৰ বাবে মই এটা কথা কওঁ যে আমাৰ অসমত চাওক, থাৰ্ড জেণ্ডাৰ যিটো কয় তৃতীয় লিংগ, সেই মানুহ বহুত আছে। আমাৰ এইখন গাঁৱতো বহুত লোক আছে। আজি আমি যে ৰূপহী সমষ্টিত আহিছোঁ, ইয়াৰ লাগালাগি ঢিং সমষ্টি আছে, অন্যান্য যিটো সমষ্টি আছে, এই সমষ্টিবোৰত কিন্তু থাৰ্ড জেণ্ডাৰ মানুহবোৰ আছে। থাৰ্ড জেণ্ডাৰ মানুহবোৰৰ কাৰণে অসম চৰকাৰে আজিলৈকে 0% একো উন্নয়নৰ কাৰণে চিন্তা কৰা নাই,
একো চিন্তা কৰা নাই গতিকে সেইসকল লোকৰ কাৰণে যদি অন্তত মাত মাতিব পাৰোঁ যদি নগাঁও লোকসভাৰ পৰা মোক এইবাৰ সাংসদ হিচাপে নিৰ্বাচন কৰে বাকী আল্লাহৰ ইচ্ছা তেতিয়াহ'লে মই অন্তত এই লোকসকলৰ কাৰণে মই চিন্তা কৰি তেওঁলোকৰ উন্নয়নৰ কাৰণে হওক উচ্চতম লোকসকলৰ কাৰণে হওক অন্য ৰাস্তা ঘাট আলি পদূলি এইবোৰতো কমন কথা সকলো ৰাজনীতি কৰি ক'ব যে মই এইটো কৰিম সেই ৰাস্তা ঘাট কৰিম সকলোৱে ক'ব শিক্ষাৰ কথা ক'ব স্বাস্থ্যৰ কথা ক'ব কিন্তু আমাৰ যিবোৰ ভিতৰত যিবোৰ অসুবিধা হৈ আছে আজি চহৰৰ আমাৰ মাটিৰ পটা নাই চহৰ অঞ্চলৰ মানুহবোৰৰ পটা নাই তেওঁলোকৰ নিজা এটা বসতি মানে ঘৰ নাই এই চিন্তাবোৰ তেওঁলোকে কৰা নাই তেওঁলোকে স্কিম দিছে স্কিমো কোনে পাইছে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছোঁ যে যিসকলৰ টকা পইচা আছে তেওঁলোকে সেই স্কিমবোৰ পাইছে বিধৱা পেঞ্চন কোনে পাইছে যিগৰাকীৰ বিধৱা হৈ আছে তেওঁৰ ল'ৰা ছোৱালী ইনকাম কৰি খাব পৰা অৱস্থা আছে সেইসকল মানুহে পাইছে কিন্তু যিগৰাকী বিধৱাৰ কোনোৱে নাই সেইগৰাকী বিধৱা বা সেইগৰাকী বৃদ্ধ মাতৃয়ে কিন্তু পেঞ্চনটো পোৱা নাই গতিকে সেই সকলো বস্তুখিনি চালি চাব লাগিব আৰু সামগ্ৰিকভাৱে যাতে মই কাম কৰিব পাৰোঁ যদি সাংসদ হিচাপে মোক নিৰ্বাচন কৰে মই সামগ্ৰিকভাৱে 8টা সমষ্টিৰ মই লোক লগত লৈ মই চিন্তা কৰিম কেনেদৰে উন্নয়ন কৰিব পাৰিম কাৰ সন্দৰ্ভত চাওক প্ৰথমে মই আপোনালোকৰ চেনেলৰ সকলোকে সকলো সাংবাদিকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ প্ৰথমতে মই ক'ব লাগিব যিহেতু মই এজন মুছলমান সম্প্ৰদায়ৰ লোক হয় গতিকে মোৰ আল্লাহৰ ওপৰত অগাধ বিশ্বাস আছে গতিকে মই যেতিয়া ওলাই আহিছোঁ তেতিয়া আল্লাহুম্মা তাৱাক্কালতু আলাল্লাহ কৈ ওলাই আহিছোঁ বাকী কোন দলে কি কাম কৰে সেইটো মোৰ কোনো মেটাৰ নহয় আৰু মই ইনশাআল্লাহ মই কাকো ফেক্টৰ বুলি নাভাবোঁ যে কোনে মোৰ ওপৰত প্ৰত্যাহ্বান হ'ব গতিকে মই এটা জানো যে মই যিটো উদ্দেশ্য লৈ ওলাই আহিছোঁ সাধাৰণ এজন ৰাইজ হিচাপে আৰু মই সকলো ঘৰে ঘৰে গৈছোঁ আৰু সকলো মই দৰিদ্ৰ বুলি নহয় সকলো জাতি জনগোষ্ঠীৰ লোকৰ লগত দৰিদ্ৰ হওক ধনী হওক ব্যৱসায়িকাৰ লোক হওক সকলো লগতে মই চলা ফিৰা কৰিছোঁ আৰু সকলোকে মই অনুৰোধ কৰিছোঁ যে আগন্তুক দিনত যি লোকসভা নিৰ্বাচন আহিছে আপোনালোকে মোক আমাৰ অসম জনমৰ্চা দলক 4জোপা নাৰিকলৰ গছৰ ছবিত আপোনালোকে জড়িত কৰক আৰু যদি মই সাংসদ হিচাপে যদি নগাঁও লোকসভাৰ পৰা নিৰ্বাচিত হৈ যাওঁ তেতিয়াহ'লে ইনশাআল্লাহ মই যাতে সমষ্টিটো যি বিধানসভা 8টা সমষ্টি পৰিব তাৰ প্ৰত্যেকটো সমষ্টি যাতে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মই সামগ্ৰিকভাৱে উন্নয়নৰ চিন্তা কৰিম আৰু বিশেষকৈ সংখ্যালঘু লোকৰ যি লাঞ্ছনা বঞ্চনা যি হৈ আছে যিটো শোষিত হৈ আছে উচ্ছেদিত লোকৰ যি অভাৱ অভিযোগ আছে তেওঁলোকে যিবোৰ লাঞ্ছনা বঞ্চনা হৈছে আজি উচ্ছেদিত লোক অকল সংখ্যালঘু মানুহে নহয় আজি দেখা গৈছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায়বোৰ অন্য ধৰ্মৰ মানুহ তেওঁলোকে উচিত হৈ আছে সেই সকল মানুহকো নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগিব কিন্তু দেখা গৈছে যে আজি চৰকাৰে সেই ৰাইজসকলৰ সেই লোকসকলৰ কোনো সংস্থাপনৰ ব্যৱস্থা কৰা নাই আৰু নিৰাপদৰ বাবে কোনো নিৰাপদ বসতিৰ বাবে তেওঁলোকে কোনো চিন্তা কৰা নাই কাৰণ আজি দেখা গৈছে যে আমাৰ এই অঞ্চলৰ আজি এই ফাকলি পথাৰৰ উত্তৰ অঞ্চল যিটো আছে সেইফালে যদি আমি যাওঁ গৰাখহনীয়া অঞ্চল সেইফালে মানুহবোৰ চাওক আজি যে বৰষুণ পৰিছে আজি এই মানুহৰ এটা টিনৰ চালিত 4-5জন মানুহ সোমাই আছে গোহালি ঘৰত 4-5জন মানুহ সোমাই আছে তেনেদৰে তেওঁলোকে জীৱন যাপন কৰি আছে কালি ল'ৰা ছোৱালী পৰীক্ষা হ'ব পৰহি ল'ৰা ছোৱালী পৰীক্ষা হ'ব এই এনেদৰে পঢ়ি তেওঁলোকে পৰীক্ষা দিছে কিন্তু আজিৰ দিনত চৰকাৰে সেই সকলো লোকৰ উন্নয়নৰ কাৰণে কিন্তু একো চিন্তা কৰা নাই তেওঁলোকৰ সংস্থাপনৰ কাৰণে একো চিন্তা কৰা নাই তেওঁলোকৰ শিক্ষা দীক্ষাৰ কাৰণে একো চিন্তা কৰা নাই এতিয়া ক'ম যে যিহেতু এটা UDF দল আছিলে তেওঁলোকে কৈছিলে যে মুছলমানৰ বা সংখ্যালঘু ত্ৰাণকৰ্তা বুলি কয় তেওঁলোকৰ উদ্দেশ্য কি আছিলে চহৰ শিক্ষা চহৰ দীক্ষা আজি এই চহৰত কি শিক্ষা হৈছে সেই চহৰত কি দীক্ষা লৈছে আজি এই চহৰ অঞ্চলত যিবোৰ মানুহ আজি যি অৱস্থাত আছে তেওঁলোকৰ খবৰ আজি সেই সংখ্যালঘু লোকৰ খবৰ ল'বলৈ কিন্তু আজি UDF দলৰ আখৰি নাই কিন্তু এই যে নিৰ্বাচন আহিছে তেওঁলোক ভোট বিচাৰি কিন্তু সকলো এই সংখ্যালঘু মানুহ ওচৰলৈকে দৌৰি ফুৰিব ন্যায় পাব লাগে আমার মানে 7 বছর সময় লাগে এটা হচ্ছে আমার উদ্দেশ্য আছে আর যেহেতু আমরা উকিল মানুষ ওটা আমরা যদি একটা ন্যায় দিতাম না পারি দল করে দল খুলে লাভ হতো আমরা সেদিকে যে উকিল মানুষ আপনাকে দল দিয়েছে কি লাভ হবো এগুলো আপনার হবো হ্যাঁ সব গারু বড়ু নেপালি আদিবাসী বাগানিয়া এটা মানুষ সব হ্যাঁ আর এদিকে আমরা দলটার নাম হচ্ছে জনমোর্চা জনমনে রাইস মোর্চা মানে মিক্স যাতে আমরা সামগ্রিকভাবে সবের আমরা কাম করতাম এটা হচ্ছে আমার উদ্দেশ্য আছে